ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কোন দিশে তদন্তত কি পালে CBI ক'ত আত্মগোপন AD কেলেংকাৰীৰ আলপনা দাসৰ কি হ'ব বিশাল ফুকন সুমি বৰাৰ প্ৰায় এমাহ পূৰ্বে 41টা গোচৰৰ তদন্তৰ দায়িত্ব লৈছিল CBI প্ৰায় এমাহে তথ্য প্ৰমাণ যুগুত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল CBI যাৰ বাবে জামিন লাভ কৰিছিল ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত ৰঞ্জিত কাকতি অম্লান বৰাই ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ গ্ৰেপ্তাৰৰ কাৰণ দেখুৱাব পৰা নাছিল CBI যাৰ বাবে তথ্য প্ৰমাণ যুগুত কৰিবলৈ আদালতে নিৰ্দেশ দিছিল CBI তাৰ পিছতেই ট্ৰেডিং কেলেংকাৰীক লৈ CBIৰ হঠাৎ চলিল অভিযান 5খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ 92টা স্থানত চলিল CBIৰ অভিযান CBI অভিযানত জব্দ কৰিছে 24টা মোবাইল ফোন 18টা ডেস্কটপ 7টা হাৰ্ড ড্ৰাইভ 11টা লেপটপ অভিযানত CBI গ্ৰেপ্তাৰ কৰিছে AJRS মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ গোপাল পালক শিলিগুৰিত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় গোপাল পাল ইফালে জামিন বিচাৰি আদালতত মুখ ঠেকেচা খাইছে বিশাল ফুকন সুমি বৰাই 18 নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে বিশাল ফুকনৰ জামিনৰ 19 নৱেম্বৰত হ'ব সুমি বৰাৰ জামিনৰ শুনানি তাৰ মাজতে ৰাজ্যত ভুমুকি মৰা AD কেলেংকাৰীৰ অন্যতম মাষ্টাৰ মাইণ্ড আলপনা দাসে ক'ত আত্মগোপন কৰিছে হেঙেৰাবাৰীৰ কাৰ্যালয় খুলি কোটি কোটি টকা লুটি অন্তৰ্ধান হৈছিল আলপনা দাস পূৰ্বে দীপাংকৰ বৰ্মনৰ DB ষ্টক ব্ৰকিঙৰ মেনেজাৰৰ দায়িত্বত আছিল আলপনা আৰু তেতিয়াৰে পৰা আলপনাই জানিছিল ট্ৰেডিঙৰ জৰিয়তে কেনেদৰে ধন সংগ্ৰহ কৰিব পাৰি CBI বিচাৰি উলিয়াব পাৰিবনে আলপনা দাসক ব্যুৰো ৰিপৰ্ট NKTV+